ৰিকুৱেষ্টত সকলোৰ ৰিকুৱেষ্টত ইণ্টাৰনেটটো খুলি দিয়া হৈছে। সকলোকে আহ্বান জনোৱা হ'ল আমাৰ আৰক্ষী পিনৰ পৰা আমাৰ প্ৰশাসনৰ পিনৰ পৰা যে ইণ্টাৰনেটটো মিছ ইউজ নকৰিব। আমাৰ শান্তি ঘূৰি আহিছে, নৰ্মেলচি ঘূৰি আহিছে, ফ'ৰ্চেছ সকলো চব জেগাতে আছে। আপোনালোকৰ ছ'চিয়েল মিডিয়া আপোনালোকে কাইণ্ডলি ইনষ্টিগেটিভ বা প্ৰভোকেটিভ পষ্ট একো নিদিব। এইটো ক'বলৈ আমাৰ আৰক্ষী পিনৰ পৰা আপোনালোকক সকলোকে অনুৰোধ জনালোঁ, আহ্বান জনালোঁ যে ইণ্টাৰনেটৰ অপব্যৱহাৰ নকৰিব। সকলো শ্বেল্টাৰ কেম্পত যিখিনি মানুহ আছিলে সকলো ঘূৰি গৈছে নিজৰ নিজৰ জেগালৈ। আজি এটা লাষ্ট যোনটো শ্বেল্টাৰ কেম্প আছে সেইটো আণ্ডাৰ প্ৰচেছ, সেইটো এতিয়া আজি নিজৰ ঘৰলৈ উভতি যাব। তো সেইকাৰণে সকলোকে চব ছেকশ্যন অফ ছ'চাইটি কমিউনিটিক চবকে ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোকে ইণ্টাৰনেটৰ অপব্যৱহাৰ নকৰিব। আমি ছ'চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছোঁ। আমি ছ'চিয়েল মিডিয়া মনিটৰিং কৰি আছোঁ। আৰু কোনোবাই যদি এনেকুৱা প্ৰভোকেশ্যন বা এনেকুৱা ইনষ্টিগেটিভ পষ্ট দিয়ে আমি ব্যৱস্থা ল'ম। সকলো ফ'ৰ্চেছ আমাৰ আছেই কোকৰাঝাৰত। ফ'ৰ্চেছ নিজৰ নিজৰ এৰিয়া ডমিনেশ্যন, ফুড পেট্ৰলিং এইবোৰ চব চলি আছে। আপোনালোকে কোনো চিন্তা কৰিব নালাগে, সকলো আমাৰ চব কণ্ট্ৰলত আছে। মানে আমাৰ যিখিনি আমাৰ ছিকিউৰিটি এৰেঞ্জমেণ্ট সেইখিনি আমাৰ চলি আছে।